সভা নেত্ৰী ৰজনীনা তিৰ্কী ডাঙৰীয়ানী আৰু উপস্থিত আছে জিলা কংগ্ৰেছৰ সভাপতি বিজয় সিং ৰংপি ডাঙৰীয়া আৰু উপস্থিত আছে আমাৰ দলৰ অনন্য সতীৰ্থসকল। আজি এই বিশেষ সংবাদমেল আয়োজন কৰাৰ উদ্দেশ্যটো হ'ল যে অসমৰ ভিতৰত 6 স্কেডিউল অঞ্চলত বৰ্তমান বিজেপি চৰকাৰৰ অধীনত যি অৰাজকতা সৃষ্টি হৈছে সেই সম্পৰ্কত আজি সংবাদমেল আয়োজন কৰা হৈছে। 6 স্কেডিউল দিয়া উদ্দেশ্যটো হৈছিল যে আমাৰ বিভিন্ন জনজাতিৰ মানুহবোৰ এক প্ৰকাৰ এটা অটনমি পাব লাগে। নিজৰ অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ স্থানীয় মানুহবোৰ এটা অটনমি পাব লাগে, ক্ষমতা পাব লাগে। আৰু গোটেই উদ্দেশ্যটো হ'ল যে ক্ষমতা বিকেন্দ্ৰীকৰণ হ'ব লাগে। ক্ষমতা দিল্লীৰ পৰা নহয়, ক্ষমতা দিছপুৰৰ পৰা নহয়, ক্ষমতা ডিফুত যাব লাগে বা BTRত যাব লাগে বা হাফলং বা ডিমাচাৰলৈ যাব লাগে। এয়া আছিলে 6 স্কেডিউলৰ মূল আদৰ্শ, মূল কনচেপ্ট, টু গিভ অটনমি and power to tribal communities for the development of their region and for the progress of the people who are living in that region. নিজৰ অঞ্চলৰ উন্নতি আৰু সেই অঞ্চলৰ ভিতৰত বসবাস কৰা মানুহসকলৰ সামূহিক তেওঁলোকৰ প্ৰগতিৰ বাবে 6 স্কেডিউল দিয়া হৈছে। কংগ্ৰেছে সন্মান কৰে ক্ষমতা বিকেন্দ্ৰীকৰণ, ভাষা ভিত্তিতে হওক, জনগোষ্ঠী জনজাতিৰ ভিত্তিতে হওক। কংগ্ৰেছে এই প্ৰিন্সিপলটো বুজি পায়। কংগ্ৰেছে গম পায় যে আমাৰ দেশৰ ভিতৰত মাত্ৰ এটা চিন্তাধাৰা ৰাজত্ব হ'ব নোৱাৰে। অসমৰ ভিতৰতো মাত্ৰ এটা চিন্তাধাৰা ৰাজত্ব হ'ব নোৱাৰে। আমি ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিব লাগিব। সকলৰ নিজৰ আশা আছে, সকলৰ নিজৰ সপোন আছে। সকলোৱে সামাজিকভাৱে, আৰ্থিকভাৱে, ৰাজনৈতিকভাৱে আৰু শক্তিশালী হোৱাটো বিচাৰে, স্বাভাৱিক কথা। কংগ্ৰেছে এই প্ৰিন্সিপলটো বুজি পায়, সন্মান কৰে। সেইকাৰণে য'ত সময় উচিত হৈছে তাত অটনমাছ কাউন্সিল, আৰু য'ত সময় উচিত হ'ল তাত আমাৰ কংগ্ৰেছৰ দিনত ডেভেলপমেণ্ট কাউন্সিল, ঠেঙাল কছাৰী আমাৰ দিনত ডেভেলপমেণ্ট কাউন্সিল। কিন্তু আজি দুখৰ কথা যে এই কাউন্সিলক ক্ষমতা দিয়া এই যে এটা চিন্তা আছিল, 6 স্কেডিউলৰ যে এটা চিন্তা আছিল, যে এটা সুবিধা আছিলে আমাৰ সংবিধানত, এই সংবিধানৰ উল্লেখিত 6 স্কেডিউলৰ এই মূল প্ৰিন্সিপল ওপৰত, আদৰ্শ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আক্ৰমণ কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া is attacking the basic fundamental principle of 6 schedule as enshrined in the Indian Constitution. কিয় কৈছো যে আমি এটা পাৰ্থক্য দেখা পাইছোঁ। যেতিয়া 15 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিল, প্ৰায়ত তৰুণ গগৈ দেৱ অসমৰ মুখ্যমন্ত্ৰী আছে, তেওঁ ক্ষমতা বিকেন্দ্ৰীকৰণৰ ওপৰত বিশ্বাস কৰিছে। BTRত স্থানীয় নেতৃত্বক আমাৰ দলৰ
ক্ষতি হ'লেও BTR স্থানীয় দলৰ নেতৃত্ব প্ৰদান কৰিছে। কাৰ্বি আংলঙৰ ক্ষেত্ৰত সেই সময়ত ছিনিয়ৰ MP, ছিনিয়ৰ কংগ্ৰেছ লিডাৰ বীৰেন সিং কিংকি ডাঙৰীয়া তেখেতৰ পৰামৰ্শ শুনিছিল, তেখেতৰ পৰামৰ্শ বিচাৰিছিল। ডিমা হাউচত আমাৰ ছিনিয়ৰ মানুহৰ লগত আলোচনা কৰিছিল আৰু বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰিছিল, বৈঠক কৰিছিল, জানিবলৈ বিচাৰিছিল। কিন্তু আজিতো বিপৰীত। আজি 6 schedule কাউন্সিলৰ ক্ষমতা কাউন্সিলৰ ভিতৰত নহয়, কাউন্সিলৰ ক্ষমতা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত। তেওঁ ৰিমোট কণ্ট্ৰল যোগেদি কাউন্সিলবোৰ চলাই আছে। এই BTR কাউন্সিলে হওক, এই ডিমা হাছাও কাউন্সিলে হওক বা কাৰ্বি আংলঙৰ কাউন্সিলটো, এতিয়া কাৰ্বি আংলঙৰ কাউন্সিলৰ সিদ্ধান্ত কাউন্সিলৰ মানুহ নলয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লয়। BTR কাউন্সিলৰ মূল সিদ্ধান্ত BTR কাউন্সিলে নলয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লয়। ডিমা হাছাও কাউন্সিলৰ সিদ্ধান্ত কাউন্সিলৰ চিফ নলয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু ইয়াৰ উদাহৰণ হৈছে, ইয়াৰ প্ৰমাণ হৈছে যে কেনেদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰিমোট কণ্ট্ৰল যোগেদি প্ৰত্যেক কাউন্সিলত হাজাৰ হাজাৰ বিঘা মাটি য'ত তেওঁলোকে যাক দিবলৈ বিচাৰে নিজৰ ইচ্ছামতে কৰিছে। আৰু কাউন্সিলৰ মানুহবোৰ, কাউন্সিলৰ নেতৃত্ব দুৰ্বল, নিজৰ কাউন্সিলৰ মানুহখিনিক নিৰাপত্তা দিব পৰা নাই, ইনএফেক্টিভ, উইক, আৰু নিজৰ মানুহৰ লগত বিশ্বাসঘাতকতা কৰিছে, নিজৰ মানুহক বিট্ৰে কৰিছে। আমি বিচাৰোঁ কাউন্সিলৰ মানুহৰ নেতৃত্ব ভাল হ'ব লাগে, ষ্ট্ৰং হ'ব লাগে, নিজৰ কাউন্সিলৰ মানুহৰ পক্ষত মাত মাতিব লাগে। হ'ব পাৰে আমাৰ ডিফাৰেঞ্চ অফ অপিনিয়ন থাকিব পাৰে, কিন্তু সকলোৰ নিজৰ অঞ্চলৰ নিজৰ মানুহৰ পক্ষত মাত মাতিব লাগে। আৰু আমি আলোচনাপন্থী, আমি শুনিম, আমি কথাখিনি পাতিম। কিন্তু আজিৰ তাৰিখত BTRে হওক, কাৰ্বি আংলঙে হওক, ডিমা হাছাই হওক, হাৰ মানি লৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত আঁঠুকাঢ়ি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা যি কৰিছে, যি বিচাৰে সেয়া তেওঁলোকে কৰিছে। আজি কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত ইমান সহজ সৰলভাৱে